মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ যোগেদি প্ৰথম শ্ৰেণীৰ গণিত পাঠ 1 প্ৰাক-গাণিতিক ধাৰণা পৃষ্ঠা নং 3 আৰু 4 ডাঙৰ আৰু সৰু আগত আৰু পাছত ডাঠ আৰু পাতল এই গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকে ইয়াত কি দেখিছা বাৰু? এই দুটা বস্তুৰ মধ্যে কোনটো ডাঙৰ বাৰু? এইটো ডাঙৰ নহয় জানো? এইটো সৰু। এই দুটাৰ ভিতৰত এইটো হ'ল ডাঙৰ, এইটো হ'ল সৰু। এতিয়া তোমালোকে এই দুটা ৰবৰ তোমালোকে ভালদৰে লক্ষ্য কৰাচোন। তোমালোকৰ সকলোৰে প্ৰয়োজনীয় ৰবৰ হয় নাই? এই ৰবৰ দুটাৰ মাজত কোনটো ডাঙৰ বাৰু? এইটো ডাঙৰ নহয় বাৰু? এইটো হ'ল সৰু। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া ইয়াত কি দেখিছা? এটা বন্ধাকবি দেখিছা হয় নাই? আৰু এটা বিলাহী। এতিয়া তোমালোকে কোৱাচোন কোনটো ডাঙৰ? তোমালোকে নিশ্চয় ধৰিব পাৰিছা বন্ধাকবিটো বিলাহীতকৈ ডাঙৰ হয় নাই? এইটো ডাঙৰ, এইটো হ'ল সৰু। এই দুটাৰ ভিতৰত হয় নাই? তাৰমানে বন্ধাকবি আৰু এই বিলাহীটোৰ ভিতৰত বন্ধাকবিটো ডাঙৰ আৰু বিলাহীটো সৰু। এতিয়া আমি ডাঙৰ সৰুৰ বিষয়ে জানিলো। এতিয়া আহাচোন তোমালোকৰ পাঠ্যপুথিৰ 3 পেজত থকা ডাঙৰ আৰু সৰু কোনটো ডাঙৰ কোনটো সৰু চাওঁ আহা। ইয়াত এটা হাতী ছবি দিছে, ইয়াত এটা নিগনি ছবি দিছে। কোনটো ডাঙৰ বাৰু? হাতীটো ডাঙৰ হয় নাই? এইটো ডাঙৰ, এইটো হ'ল সৰু। এতিয়া ইয়াত কি দিছে? ডাঙৰ প্ৰাণীটোত ৰাইজ চিন দিওঁ আহা। ইয়াত তোমালোকে দুটা প্ৰাণী দেখিছা। এই প্ৰাণী দুটাৰ মাজত কোনটো ডাঙৰ বাৰু? এইটো ডাঙৰ। এই শহাপহুতকৈ এইটো ডাঙৰ হয় নাই? ইয়াত আমি ৰাইজ চিন দিব লাগিব। এতিয়া আহা পিছৰ প্ৰশ্নলৈ। সৰু ফলটোত ৰাইজ চিন দিওঁ আহা। ইয়াত তোমালোকে কি দেখিছা? দুটা ফল দেখিছা। এইটো এটা মাটি কঁঠাল, এইটো হ'ল মধুৰিআম। এতিয়া আমাক কৈছে এই ফল দুটাৰ ভিতৰত কোনটো সৰু? এই সৰু ফলটোত ৰাইজ চিন দিবলৈ। তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইটো হ'ল সৰু। এই দুটা ফলতকৈ এইটো সৰু হয় নাই? তেনেহ'লে ইয়াত আমি ৰাইজ চিন দি দিওঁ। এতিয়া আমি আগত আৰু পাছতৰ বিষয়ে বুজিবলৈ চেষ্টা কৰোঁ। কোন আগত কোন পাছত চাওঁ আহা। ইয়াত দুটা প্ৰাণী দেখিছা। এতিয়া এইটোৰ পাছত এইটো আছে হয় নাই? শহাপহুটো পাছত আছে। এইটো হ'ল পাছত, এইটো হ'ল আগত। এতিয়া পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। ছাগলীৰ আগত কোন আৰু ছাগলীৰ পাছত কোন কোৱা। এইটো ছাগলী, এইটো হ'ল মেকুৰী, এইটো হ'ল কুকুৰ। এতিয়া কৈছে ছাগলীৰ আগত কি আছে? মেকুৰী আগত আছে আৰু পাছত কি আছে? কুকুৰ। তাৰমানে ছাগলীটোৰ আগত আছে মেকুৰী আৰু পাছত আছে কুকুৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত কি দেখিছা? দুখন কিতাপ দেখিছা নহয়নে বাৰু? এই কিতাপ দুখন তোমালোকে ভালদৰে লক্ষ্য কৰাচোন। কিতাপ দুখন। এই কিতাপখনতকৈ ডাঠ আৰু এই কিতাপখনতকৈ পাতল। তাৰমানে কোনটো পাতল? দুখন কিতাপ আছে, দুখন কিতাপৰ ভিতৰত এইটো হ'ল ডাঠ, এইটো হ'ল পাতল। তোমালোকে চোৱা। এতিয়া এনেকে এইদৰে চোৱাচোন। চোৱা এইটো কিমান পাতল, এইটো হ'ল ডাঠ। আমি ডাঠ আৰু পাতলৰ বিষয়ে বুজি পালো। এতিয়া আহাচোন আমি কিতাপৰখিনি চাওঁ। ডাঠ আৰু পাতল চাওঁ আহা। এইখন হ'ল ডাঠ, এইখন হ'ল পাতল। আটাইতকৈ
পাতলখনত ৰং কৰা। ইয়াত তোমালোকে লক্ষ্য কৰাচোন, এই যে তিনিটা দিছে, তিনিটা বস্তু দিছে বা তিনিটা বহি দিছে, কোনটো পাতল? আটাইতকৈ পাতলখনত ৰং কৰিব গৈছে। কোনটো পাতল? তিনিটাৰ ভিতৰত আমি দেখিলো যে এটা আটাইতকৈ ডাঠ আৰু আটাইতকৈ পাতল কোনটো? এইটো। তোমালোকে এইখন ৰং কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চোৱাৰ বাবে তোমালোকলৈ ধন্যবাদ থাকিল। আজি আমি তোমালোকৰ গণিত পাঠ্যপুথিৰ পেজ নং 3 আৰু 4 বিষয়ে শিকিলো। ইয়াত থকা গণিতসমূহ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নং 5 পৰা আমি শিকিবলৈ চেষ্টা কৰিম। থেংক ইউ so much।